নমস্কাৰ। আজিকালি আমি প্ৰায় বাতৰিত দেখিবলৈ পাওঁ যে দুটি শিশু পুখুৰীত গা ধুবলৈ গৈ সলিল সমাধি বা নদীত জলকেলি কৰিবলৈ গৈ সিদিনা 3জন যুৱকৰ সলিল সমাধি। গতিকে এনেকুৱা বাতৰি আমি প্ৰায়ে পাওঁ, সদায় থাকে, প্ৰায়ে নহয় সদায়ে থাকে বাতৰি কাকতত। আৰু দেখি বহুত দুখ লাগে। ইমান সৰু সৰু শিশু, মানে জীৱনত সিহঁতে বাট বোলাই নাই। আৰু যুৱক তেওঁলোকৰ জীৱন আৰম্ভ হৈছে কি নহৈছে, অথচ জীৱন পৰ অনুপম। গতিকে এই জীৱনত তেওঁলোকে ভৰি নিদিয়াকৈ অকালতে জীৱনৰ পৰা গুচি গৈছে। আৰু তাকো পানীত পৰি বা পানীৰ সোঁতে উটুৱাই নিছে। বৰ দুখ লাগে। সেইকাৰণে ভাবোঁ যে আচলতে আজিকালি ল'ৰা ছোৱালীক শিশু অৱস্থাতেই যেতিয়া তেওঁলোকে টুপুক থাপাককৈ খোজকাঢ়ে তেতিয়াৰে পৰাই পাৰিলে সাঁতোৰৰ প্ৰশিক্ষণ দিয়াটো বহুত জৰুৰী বুলি আমাৰ মনত বোধ হয়। আছে গুৱাহাটীত এতিয়া আছে, ধৰক ষ্টেডিয়ামত আছে ছুইমিং পুল, বিমলা প্ৰসাদ চলিহা ছুইমিং পুল আছে, বা ডাঙৰ ডাঙৰ হোটেলতো আছে ছুইমিং পুল। তেনেকৈ আৰ্থিকভাৱে সচ্ছলসকলে তেনেকুৱা ল'ৰা ছোৱালী তেওঁলোকে হোটেলতো তেনেকৈ ছুইমিং পুলত সন্ধিয়া নি পেলাই ছুইমিং শিকায়। আছে খুব কম, কিন্তু আচলতে আপুনি যদি ফুৰিবলৈ ওলাই যায় পৃথিৱীখন, বা ফুৰিবলৈতো নালাগেই, অসম হ'ল বানপানীৰ দেশ। বানপানী যেতিয়া হয়, আমাৰ ইয়াত কৃত্ৰিম বানপানী গুৱাহাটীৰ বা গাঁৱত এতিয়া ৰঙা নদীৰ যি ভয়াৱহ ৰূপ, ধন জন সমগ্ৰ লৈ গৈছে। আৰু এইখিনি আমি নিজেই কৰি লোৱা। নদীৰ বান্ধ খুলি দিছে নেপকোৱে। গতিকে এইখিনি সময়ত যেতিয়া ভগৱানে লৈ যাব, কিন্তু তথাপি পানী বুলি ক'লে যদি কোনো উপায় নাথাকে, কেৱল সাঁতুৰিলেহে পাৰ পায়। গতিকে এইফালৰ পৰা চাবলৈ গ'লে সাঁতোৰ শিকাটো বহুত প্ৰয়োজন হৈ পৰিছে। আৰু আমাৰ বোধে কয়, ধৰক যান্ত্ৰিক জঁটো থাকে ৰাস্তাত বহুত, গতিকে 3 কিলোমিটাৰ বা 4 কিলোমিটাৰ মূৰে মূৰে সাঁতোৰৰ প্ৰশিক্ষণৰ ব্যৱস্থা থাকিলে বৰ ভাল হয়। টাউনততো কিছু, মানে চহৰত কিছু কমকৈ হ'লেও আছেই, কিন্তু এই ধাৰণাটো, এই চিন্তাটো বা সজাগতাটো মানুহৰ মনলৈ ইমান তেনেকৈ আহিছে বা নাই অহা, তেনেকুৱাৰ মাজত আছে। আৰু গাঁৱত কিন্তু কিছুমান এছামে জানেই, তাৰমানে এছাম ল'ৰা ছোৱালীক গাঁৱত খুবেই বেছি সুদক্ষ সাঁতোৰবিদ একোজন, কিন্তু সেইটো বহুত কম কাৰণেই আমি এই বাতৰিবিলাক বেছি পাই থাকোঁ। গতিকে এছামে দেখাক দেখি জাপ মাৰি দিয়ে, পুখুৰীটোতো সাঁতুৰিবলৈ শিকে, নদীত গৈ তেওঁলোকে সাঁতুৰিবলৈ শিকে, কিন্তু সেইটো বহুত কম। গতিকে 3-4 কিলোমিটাৰ দূৰে দূৰে প্ৰশিক্ষণৰ তেনেকৈ পুখুৰীতে হওক, যেনেকৈ হওক সুব্যৱস্থা কৰি সাঁতোৰাৰ বাবে তেনেকৈ প্ৰশিক্ষণ দিয়াটো বহুত জৰুৰী হৈ পৰিছে। এতিয়া এনেও গ্ল'বেল ৱাৰ্মিং, গোলকীয় উষ্ণতাৰ বাবে 2 মেৰুত বৰফ খহিছে, সাগৰৰ পানী বছৰে বছৰে বোলে কিমান মিটাৰ ওপৰে উঠি যায়। গতিকে অনাগত দিনবিলাকত যেনেকৈ আমি শুনি আছোঁ, মুম্বাই এদিন মেপৰ পৰা নোহোৱা হ'ব, পানীৰ তলত বুৰ যাব। এনেকৈ বহুত চহৰেই পানীৰ তলত হয়তো বুৰ যাব, আৰু বানপানী আগতকৈও ভয়াৱহ ৰূপ ল'ব। কাৰণ আমাৰ অসমতে সোৱণশিৰি বান্ধটো সেইটো চালু হোৱাই নাই। সেইটো যেতিয়া চালু হ'ব, কি হ'ব? যেতিয়া মহাকাল সেই সোঁত আহিব, বান্ধবিলাক খুলি দিলে, তাত হয়তো সাঁতোৰবিদেও ৰক্ষা নাপাব। তথাপি সাঁতুৰিব জনাসকলৰ কিছু সাহস থাকিব। মানে পানীৰ লগতে, শেষ যুদ্ধখন পানীৰ লগতে। কিন্তু মনত আছে, আমি অসমীয়া হিচাপে শংকৰদেৱক আমাৰ মনত আছে, আমি ৰচনাত সৰুতে পঢ়িছোঁ চবেই, যে বাৰিষা কালত ভৰ বাৰিষাৰ নদী ব্ৰহ্মপুত্ৰ সাঁতুৰি পাৰ হৈছিল। তেনেকুৱা এজন মানে শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষে, আচলতে তেওঁলোকে আকৌ সকলো কামেই জানে, সকলো বিদ্যাতে পাৰ্গত থাকে। কিন্তু এতিয়া এইটো প্ৰয়োজন হৈ আহিছে, সকলো পিতৃ মাতৃ সজাগ খবৰ হ'ল, যাতে আমি এই বাতৰিবিলাক আৰু বাতৰি কাকতত নপঢ়োঁ।
অতি সোনকালে সকলো ল'ৰা ছোৱালী শিশুৱেই সাঁতুৰিব যাতে পাৰে তাৰ ব্যৱস্থা হোৱাকৈ মানে এটা ডিষ্টেঞ্চ এটা দূৰত্ব বজাই ৰাখি তেনেকৈ পুখুৰী হওক ছুইমিং পুল হওক লৈ মানে এটা আহ্বান কৰিব লাগে সকলোকে যাতে সাঁতোৰ শিকে, বিশেষকৈ পিতৃ মাতৃসকলক। গতিকে এইখিনিয়ে আজি মোৰ ক'বলগীয়া। সাঁতোৰ জীৱনত বহুত প্ৰয়োজন, কাৰণ চাওক সাঁতোৰ এবিধ খেল। আপুনি যেনেকৈ নিৰ্বাচন আহি আছে, এতিয়া আমাৰ অহা দিনত 26ত নিৰ্বাচন আহিছে, নিৰ্বাচনত আপুনি মনোনয়ন দি যি খেলিব, নিৰ্বাচনী খেলখন খেলিব, সিও এক খেলেই, নিৰ্বাচন খেল বুলি কয় আজিকালি। ইটো দলে সিটো দলৰ মুখত বোকা ছটিয়াব, সেইখন এখন খেল। কিন্তু সাঁতোৰ বোলা বস্তুটো মানে পানীত হয়। এইখন খেল এনেকুৱা, আপুনি কোনো মানে অন্যায় বা দুৰ্নীতিৰ উপায় লোৱাৰ মানে কোনো ৰাস্তাই নাই। পানী মানে আপুনি হাত ভৰি মাৰি পাৰ হওক, ওচৰে পাজৰে কোনোবাই দেখিলে বা আপোনাক উদ্ধাৰ কৰিব সেইটো বেলেগ কথা, অন্যথা পানীত টুপুং। মুঠতে সাঁতুৰিব নাজানিলে পানীত জঁপিয়াই লাভ নাই। আচলতে আজিকালি সৰুতেই ল'ৰা ছোৱালীবিলাক আজিকালি মানে গৰ্ভতে সকলো শিকি অহাৰ নিচিনা, অভিমন্যুৰ নিচিনা, হয় নহয়? এইবিলাক চাইক'লজিকেলি মানে এইবিলাক বিজ্ঞানসন্মত। গৰ্ভত অহাৰ পৰাই সন্তানে বহু কথা শুনে, বাহিৰৰ কথাবিলাক শুনি থাকে। যি নহওক, সেই ল'ৰা ছোৱালীবিলাকে যেতিয়া থুপুক থাপাককৈ খোজকাঢ়ি ইটো সিটো এটা দুটা শব্দ ক'বলৈ আৰম্ভ কৰে, মানুহক বুজিবলৈ আৰম্ভ কৰে, তেতিয়াই মাক বাপেকে বা বাই ভনী যোনে য'তে আৰু সিহঁতক কিন্তু পানীত যে সাঁতুৰিব নাজানিলে পানীলৈ যাব নালাগে, এই কথাটো কিন্তু মাজে মাজে সকীয়াই থাকিব লাগে। এইটোও বৰ প্ৰয়োজন যে সাঁতুৰিব জানিলেহে পানীৰ কাষ চাপিবা, সাঁতুৰিব জানিলেহে নাৱত উঠিবা। মই ভাবোঁ সাঁতুৰিব জানিলেহে জাহাজত উঠিবা। সাঁতুৰিব নাজানিলে পানীক পৰি নমস্কাৰ কৰিব লাগে। এইটো ল'ৰা ছোৱালীক শিকাব লাগে। গতিকে আমি সকলো চিন্তাৰ মাজতে সাঁতোৰ শিকোৱা হওক। অকল শিশু বুলি নহয়, মানে বয়সীয়ালসকলেও, বয়সৰ কথা নাই মানে। আৰু যিসকল তাত প্ৰশিক্ষক থাকে তেওঁলোকে নিজেই কৈ দিব নহয় কিমান কিমান বয়সলৈকে যে সাঁতোৰ শিকিব পাৰি। গতিকে পানীত কেতিয়াবা এনেকুৱা হয় ন, পানীত অকল শিশু বুলি নহয়, যুৱক যুৱতী বুলি নহয়, কিবা অঘটনত পানীত যিকোনো বয়সৰ মানুহকে উটুৱাই লৈ যাব পাৰে ন। গতিকে সকলোৱে মই ভাবোঁ সাঁতোৰ জানিব লাগে। গতিকে আমি সাঁতোৰ শিকোৱা হওক। চিন্তা কৰিবৰ সময় হ'ল, চৰকাৰৰ ফালৰ পৰাই হওক বা কোনো সংগঠনৰ ফালৰ পৰাই হওক, মানে সাঁতোৰৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিবলৈ হ'ল। সকলো আমাৰ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকলে সাঁতোৰ প্ৰত্যেকজনে শিকিবৰ হ'ল, কাৰণ পৃথিৱীখন শেষ সময়তো পানীৰ তলতে বুৰ যাব। ধন্যবাদ।